নিশ্চিতভাৱে ২-৩জন বিধায়কৰ নামটো নাথাকিব। আমাৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন ডাঙৰীয়াৰ সভাপতিত্বত আজি অসমৰ নিৰ্বাচনত দলীয় টিকট সম্পৰ্কত আলোচনা অনুষ্ঠিত হয় আৰু আলোচনাত BPF আৰু অসম গণ পৰিষদৰ লগত আমি কি ধৰণে মিত্ৰতা কৰিম তাকো চূড়ান্ত কৰা হয় আৰু প্ৰাৰ্থী তালিকাৰ ওপৰত প্ৰাৰম্ভিক আলোচনাও সামৰণি পৰে। অহাকালি গধূলি 7 বজাত চেণ্ট্ৰেল পাৰ্লিয়ামেণ্টাৰী বৰ্ডৰ মিটিং আছে। অহাকালি নিশা বা পৰহি ৰাতিপুৱা খুব সোনকালে আমাৰ প্ৰাৰ্থী তালিকা প্ৰকাশ পাব। বহুত বেছি নতুন মুখ থাকিব, মহিলা প্ৰাৰ্থী থাকিব, সকলো জাতি জনগোষ্ঠীৰ প্ৰতিনিধিত্ব থাকিব আৰু যুৱ সমাজে ইউথ হয় এইবাৰ বহুত বেছি ৰিপ্ৰেজেণ্টেশ্যন পাব। আপুনি কোৱাৰ দৰে একেখন লিষ্টতে গোটেই তালিকা প্ৰকাশ কৰিব। একেখন লিষ্টতে কোনো ধৰণৰ বাকী নথকাকৈ আমাৰ AGP আৰু BPF-ক বাদ দিয়াৰ পিছত আমাৰ কোটাত যিমান চিট পৰিব আমি একেখন লিষ্টতে প্ৰকাশ কৰিম। নিশ্চিতভাৱে ২-৩জন বিধায়কৰ নামটো নাথাকিব, কিন্তু সেইটো বেলেগ কাৰণে নহয়, সমষ্টিৰ ডিলিমিটেশ্যনৰ কাৰণে।